চৰকাৰৰ অভিলাষী আঁচনি অৰুণোদয় অৰুণোদয় ৩ৰ আজি যি ধনৰাশি সমগ্ৰ অসমতে বিতৰণ হৈছে আৰু ইয়াৰ মাজতে ডিব্ৰুগড়ত এক আনন্দমুখৰ পৰিৱেশ পুৱাতেই সৃষ্টি হৈছে। মই পৰিৱেশ দেখাব বিচাৰিছোঁ ইয়াত ডিব্ৰুগড়ৰ যি মিলন নগৰস্থিত ইয়াত ডিব্ৰুগড় বিধানসভা সমষ্টিৰ অন্তৰ্গত অৰুণোদয় প্ৰাপ্ত মহিলাসকলে আজি এনেদৰে ধনৰাশি সোমোৱাৰ পিছতে সমগ্ৰ মহিলাসকল ডিব্ৰুগড়ৰ মহিলাসকলে এনেদৰে আহি গোট খাইছে আৰু বিহু কৰিছে এক আবতৰীয়া বিহু। আৰু ইয়াত উপস্থিত আছে অসম পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা। আজি সমগ্ৰ অসমৰ সমাজ জীৱনৰ বাবে এটা উল্লেখযোগ্য দিনৰূপে পৰিগণিত হ'ব। অসমৰ এই ইতিহাসত কেতিয়াও একেলগে 40 লাখ মহিলাক এনেধৰণে তেওঁলোকৰ স্বাভিমান ৰক্ষা কৰিবৰ বাবে তেওঁলোকৰ স্বাভিমানৰ যোগেদি শক্তিশালীভাৱে সমাজখনত জীয়াই থাকিবৰ কাৰণে যি আঁচনি এইখন আঁচনি এই আঁচনিখনে সঁচাকৈ অসমৰ সমাজ জীৱনত এটা গুৰুৰ প্ৰকাৰে প্ৰভাৱ পেলাইছে। বহুতখিনি সকাহ পাইছে এই অৰুণোদয়ৰ দ্বাৰা আমাৰ এখন ঘৰ চলাটো সুবিধা হৈছে আৰু বিশেষকৈ আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ। 9,000কে টকা পাম আজি বহুত ফূৰ্তি আৰু অনুভৱ কৰিছোঁ। আমি বহুত ধন্যবাদ দিছোঁ এই পইচা সোমোৱাৰ কাৰণে। চৰকাৰখনে বহুতখিনি আমি মহিলাসকলৰ সা সুবিধা হৈছে। কি ক'বা আজি অৰুণোদয় দিছে? খুব ভাল লাগিছে নাচি নাচি পগলা হৈ গৈছোঁ মানে। এনেদৰে এতিয়া ডিব্ৰুগড়ৰ পৰিৱেশ যথেষ্ট আনন্দমুখৰ পৰিৱেশ আৰু এনেদৰে ডিব্ৰুগড়ৰ যি মিউনিচিপালিটিৰ 5 নম্বৰ ৱাৰ্ড আছে ৱাৰ্ডত এনেদৰে মহিলাসকলে অৰুণোদয় ধনৰাশি ল'বলৈ ইয়াত ব্যস্ত হৈ পৰিছে।